নমস্কাৰ প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে সম্ভাষণ জনাইছো। আজি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ তথা টেট এক্সামৰ বাবে উপযোগী যোগ্যতা কৰা 30টা জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটি আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব পাৰে। গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে কোনখন দেশে সৰ্বাধিক বিশ্বকাপ ফুটবলৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে? অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ব্ৰাজিল। বন্ধুসকল, ব্ৰাজিলে বিশ্বকাপ ফুটবলৰ সৰ্বাধিক খিতাপ দখল কৰিছে। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট ইজ কল্ড দ্য ইয়েলো প্লেনেট? হালধীয়া গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি শুক্ৰ গ্ৰহ ভেনাছ। বন্ধুসকল, শুক্ৰ গ্ৰহক হালধীয়া গ্ৰহ বুলি কোৱা হয়। Question, who has won the title of Women's FIFA World Cup 2023? মহিলা ফিফা বিশ্বকাপ 2023 খিতাপ কোনে জিকিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ স্পেইন। বন্ধুসকল, স্পেইনে মহিলা বিশ্বকাপ ফুটবলৰ 2023 চনৰ খিতাপ দখল কৰিছে। নেক্সট কুৱেশ্যন, হুইচ কমিউনিটি অফ আসাম চেলিব্ৰেট দ্য তৰাচিৰা ফেষ্টিভেল? অসমৰ কোন সম্প্ৰদায়ে তৰাচিৰা উৎসৱ উদযাপন কৰে? অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ঠেঙাল কছাৰী। বন্ধুসকল, অসমৰ ঠেঙাল কছাৰী সম্প্ৰদায়ে তৰাচিৰা উৎসৱ উদযাপন কৰে। কুৱেশ্যন, হু হেজ বিন এপইণ্টেড এজ নিউ চিফ ছেক্ৰেটাৰী অফ আসাম? কাক অসমৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰবি কোটা। বন্ধুসকল, ৰবি কোটাক অসমৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে। নেক্সট কুৱেশ্যন, দ্য ফেষ্টিভেল এন্থোৰিয়াম ইজ চেলিব্ৰেটেড ইন? এন্থোৰিয়াম উৎসৱ ক'ত উদযাপন কৰা হয়? অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মিজোৰাম। বন্ধুসকল, মিজোৰামত এন্থোৰিয়াম উৎসৱ উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ GST ইন্ট্ৰডিউচড ইন ইণ্ডিয়া? ভাৰতত কেতিয়া GST প্ৰৱৰ্তন কৰা হৈছিল? অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1 জুলাই 2017। বন্ধুসকল, 1 জুলাই 2017 চনত ভাৰতত GST প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট প্ৰাইভেট কলেজ ইন আসাম? অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি? অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি জগন্নাথ বৰুৱা কলেজ যোৰহাট। বন্ধুসকল, অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম হৈছে JB কলেজ যোৰহাট। নেক্সট কুৱেশ্যন, জাতিংগা ইজ চিটুৱেটেড অন হুইচ হিল ইন দ্য ডিমা হাছাও ডিষ্ট্ৰিক্ট? ডিমা হাছাও জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত? অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি বৰাইল পাহাৰ। বন্ধুসকল, জাতিংগা বৰাইল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট হাই স্কুল ইন আসাম? অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি? অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কটন কলেজিয়েট হাইস্কুল। বন্ধুসকল, গুৱাহাটীৰ পাণবজাৰত থকা কটন কলেজিয়েট হাইস্কুলখনেই হৈছে অসমৰ প্ৰথমখন হাইস্কুল। নেক্সট কুৱেশ্যন, হু ইনগ্ৰেটেড দ্য শৰাইঘাট ব্ৰিজ? শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল? অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি জৱাহৰলাল নেহৰু। বন্ধুসকল, ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে 1962 চনত শৰাইঘাট দলংখন উদ্বোধন কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট পপুলাছ ভিলেজ ইন আসাম? অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম কি? অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি শুৱালকুছি। বন্ধুসকল, অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম হৈছে শুৱালকুছি। নেক্সট কুৱেশ্যন, লয়েষ্ট লিটাৰেচি ৰেট ইন ইণ্ডিয়া এজ পাৰ 2011 চেঞ্চাছ? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতাৰ ৰাজ্য হৈছে? অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি বিহাৰ। বন্ধুসকল, 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখনৰ নাম হৈছে বিহাৰ। নেক্সট কুৱেশ্যন, হুইচ গেছ ইজ ইউজড ফৰ দ্য প্ৰিপাৰেশ্যন অফ ছ'ডা ৱাটাৰ? ছ'ডা পানী প্ৰস্তুত কৰাৰ বাবে কোনটো গেছ ব্যৱহাৰ কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ
কাৰ্বন ডাই অক্সাইড বন্ধুসকল ছডা পানী প্ৰস্তুত কৰাৰ বাবে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন হাউ মেনি অংকিয়া নাটস ৱেৰ ৰাইটেন বাই শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱে কিমানখন অংকিয়া নাট লিখিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 6খন বন্ধুসকল মহাপুৰুষ শংকৰদেৱে 6খন অংকিয়া নাট ৰচনা কৰিছে নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং ইজ ইউজড ইন এমআৰআই মেচিন এমআৰআই যন্ত্ৰত নিম্নলিখিত কিহৰ ব্যৱহাৰ কৰা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি চুম্বকীয় তৰংগ মেগনেটিক ৱেভ বন্ধুসকল এমআৰআই যন্ত্ৰত চুম্বকীয় তৰংগ ব্যৱহাৰ কৰা হয় কোৱেশ্চন হুইচ এমং দা ফলোইং ৰুলাৰ্ছ এডপ্টেড দা টাইটেল দেৱপুত্ৰ নিম্নলিখিত কোন শাসকসকলে দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কুখান বন্ধুসকল কুখানসকলৰ শাসকসকলে দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন ইন হুইচ ষ্টেট ইজ দা পুনাং ফক ডেন্স প্ৰেক্টিছড কোনখন ৰাজ্যত পনুং লোক নৃত্য প্ৰচলিত অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অৰুণাচল প্ৰদেশ বন্ধুসকল অৰুণাচল প্ৰদেশত পনুং লোকনৃত্য প্ৰচলিত নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য অটোবায়োগ্ৰাফি অফ জৱাহৰলাল নেহৰু দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আত্মজীৱনীখনৰ নাম কি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি টুৱাৰ্ডছ ফ্ৰীডম বন্ধুসকল পণ্ডিত জৱাহৰলাল নেহৰুৰ আত্মজীৱনীৰ নাম হৈছে টুৱাৰ্ডছ ফ্ৰীডম নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ৱাজ NCERT ইষ্টাব্লিছড NCERT কিমান চনত স্থাপন কৰা হৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1961 অৰ্থাৎ 1961 চনত NCERT স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন হু ফাউণ্ডেড দ্য ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ৰাজা ৰামমোহন ৰায় বন্ধুসকল ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন হুইচ চিটি ইজ কল্ড দ্য ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি মুম্বাই বন্ধুসকল মুম্বাই চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয় নেক্সট কোৱেশ্চন হু ইজ দ্য অথৰ অফ দ্য বুক হু ইজ ভাৰত মাতা নামৰ গ্ৰন্থখনৰ লেখক কোন অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি পুৰুষোত্তম আগৰৱাল বন্ধুসকল হু ইজ ভাৰত মাতা নামৰ গ্ৰন্থখনৰ লেখক হৈছে পুৰুষোত্তম আগৰৱাল নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট এণ্ড লংগেষ্ট ডেম ইন আছাম অসমৰ সৰ্বোচ্চ আৰু আটাইতকৈ দীঘল নদী বান্ধটোৰ নাম কি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ সোৱণশিৰি নদী বান্ধ বন্ধুসকল অসমৰ সৰ্বোচ্চ আৰু আটাইতকৈ দীঘল নদী বান্ধটোৰ নাম হৈছে সোৱণশিৰি নদী বান্ধ নেক্সট কোৱেশ্চন মনুস্মৃতি ৱাজ ৰিলেটেড টু মনুস্মৃতি কিহৰ সৈতে সম্পৰ্কিত অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আইন বন্ধুসকল মনুস্মৃতি হৈছে আইনৰ সৈতে সম্পৰ্কিত নেক্সট কোৱেশ্চন হু ইজ পপুলাৰলি নন এজ অগ্নিকবি অফ আছাম অসমৰ অগ্নিকবি নামেৰে কোন জনাজাত অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি কমলাকান্ত ভট্টাচাৰ্য বন্ধুসকল কমলাকান্ত ভট্টাচাৰ্যক অসমৰ অগ্নিকবি বুলি জনা যায় নেক্সট কোৱেশ্চন হুজ বাৰ্থ এনিভাৰ্চাৰী ইজ চেলিব্ৰেটেড এজ নেশ্যনেল ইউনিটি ডে কাৰ জন্মবাৰ্ষিকী ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি চৰ্দাৰ বল্লভভাই পেটেল বন্ধুসকল চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকীক ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰেচিডেণ্টছ ৰুল কেন বি ইম্প'জড ইন এ ষ্টেট ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 356 356 অনুসূচী মতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰে নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ এছামিজ ৱাজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম কোন বছৰত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল
অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1960 অৰ্থাৎ 1960 চনত অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ প্ৰাইম মিনিষ্টাৰ্ছ ইলেকশ্যন শ্লোগান ৱাজ গৰিবী হটাও? গৰিবী হটাও কোনজন প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী শ্লোগান আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইন্দিৰা গান্ধী। বন্ধুসকল, গৰিবী হটাও শ্লোগানটি আছিল ইন্দিৰা গান্ধীৰ নিৰ্বাচনী শ্লোগান। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবলৈ গৈ ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।